So এইটো আমাৰ লেকচাৰ নম্বৰ 9 লাষ্ট ক্লাছত মই কৈছিলোঁ যে কুৱেশ্যন কৰিম কুৱেশ্যনটো হ'ল ফাইণ্ড দ্য ইলেক্ট্ৰিক ফিল্ড ডিউ টু এন ইউনিফৰ্ম ৰিং অন ইটছ এক্সিছ তো এইটোক আচলতে কুৱেশ্যন বুলি নাভাবিবা এটা টপিক হিচাপত পঢ়িম আমি ঠিক আছে তো এটা ৰিং আছে কুৱেশ্যনটো কি কৈছে সেইটো বুজি লওঁ এটা ৰিং আছে এইটো ধৰা ৰিং এই ৰিংটোত চাৰ্জ আছে অ'কে ৰিং মানে কি আচলতে এইটো এটা লেংথে হয় ইয়াতে যদি কাটি পেলাই এনেকৈ ষ্ট্ৰেচ কৰি দিয়া কি হ'ব এটা লেংথ হ'ব তো আচলতে এই ৰিংটোত বা লেংথটোত কি আছে চাৰ্জ আছে ডিষ্ট্ৰিবিউট হয় কেনেকৈ কণ্টিনিউৱাছলি ডিষ্ট্ৰিবিউট হৈ আছে তো লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন অ'কে যদি ইয়াতে চাৰ্জ ডিষ্ট্ৰিবিউট হৈ আছে তোমাক যদি সোধে কিমান চাৰ্জ আছে ইয়াতে তো ক'ব পাৰিবা নেকি তুমি নোৱাৰা ক'ব তুমি কি ক'বা টোটেল চাৰ্জ ধৰক আছে আৰু কিউ বুলি কিবা এটা ক'লা তো তোমাক কি দিয়ে থাকিব আচলতে ডেনচিটি দিয়ে থাকিব যেতিয়া ডিষ্ট্ৰিবিউশ্যনৰ কথা ক'ম আমি কি কথা ক'ম তেতিয়া ডেনচিটিৰ কথা ক'ম তো তোমাক আচলতে দিয়ে থাকিব চাৰ্জ ডেনচিটি অ'কে চাৰ্জ ডেনচিটি এতিয়া কি চাৰ্জ ডেনচিটি আমি তিনিটা টাইপৰ চাৰ্জ ডেনচিটি পাইছিলোঁ এটা ভলিউম চাৰ্জ ডেনচিটি এটা সাৰফেস চাৰ্জ ডেনচিটি আৰু এটা লিনিয়াৰ চাৰ্জ ডেনচিটি তো ইয়াতে আমি কোনটো পাম লিনিয়াৰ চাৰ্জ ডেনচিটি পাম কাৰণ আমি লেংথৰ কথা কৈ আছোঁ তো লিনিয়াৰ চাৰ্জ ডেনচিটিক আমি কি বুলি লিখিছিলোঁ লেমডা তো লেমডা কি হ'ব ইয়াতে কিমান চাৰ্জ আছে টোটেল চাৰ্জ ধৰা কিউ বুলি কৈছোঁ মই বা কেপিটেল কিউ বুলি কৈছোঁ টোটেল চাৰ্জ ডিভাইডেড বাই কি হ'ব লেংথ তো লেংথটো কিমান হ'ব এই যোনটো সাৰ্কামফাৰেন্স আছে সাৰ্কলটোৰ সেইটোৱে লেংথ তো লেংথটো কি হ'ব 2 পাই আৰ যদি কেপিটেল আৰটো ৰেডিয়াছ হয় সাৰ্কলটোৰ ঠিক আছে তো মই এই সাৰ্কলটোক ইয়াতে কাগজত কেনেকৈ আঁকিম এনেকৈ আঁকিব অসুবিধা হ'ব মই এনেকৈ আঁকিছোঁ চোৱা এইটো হ'ল সাৰ্কলটো মই এনেকৈ অলপমান বেক আঁকি লৈছোঁ ৰিংটো অ'কে তো ৰিংটোত কি আছে চাৰ্জ আছে এনেকৈ পজিটিভ চাৰ্জ বুলি ধৰি ল'লোঁ মই এনেকৈ চাৰ্জটো অল অভাৰ দ্য ৰিং আছে এইপিনেও আছে এতিয়া চোৱা আমাক কৈছে যে এই ৰিংটোৰ এডাল এক্সিছ আছে তো এইডাল ধৰা এক্সিছ অ'কে তো এক্সিছডালত কি থাকিব এটা পইণ্ট তো যিকোনো জেগাত এটা পইণ্ট লোৱা ধৰা এইখিনি জেগাত মই এটা পইণ্ট লৈছোঁ এই পইণ্টটোত কি উলিয়াব লাগে ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে কাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইয়াতে কিয় পাবা বিকজ এই ৰিংটোত চাৰ্জ আছে আৰু চাৰ্জ থাকিলে আমি জানো কি থাকে ওচৰে পাজৰে ইলেক্ট্ৰিক ফিল্ড থাকে তো ইয়াতে চাৰ্জ আছে ইয়াতে আছে চাৰিওপিনে চাৰ্জ আছে তো চাৰ্জবোৰৰ কাৰণে এই পইণ্টটোত কি পাবা ইলেক্ট্ৰিক ফিল্ড পাবা তো ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব উলিয়াব লাগে তো তাৰ কাৰণে আমি কি কৰিম ডায়াগ্ৰামটো মই ড্ৰ কৰি লওঁ ধৰা এইটো এক্সিছ তো এক্সিছডাল পইণ্ট এটা লৈছোঁ ইয়াতে এই পইণ্টটোত এইটো পইণ্টৰ নাম এটা দি দিব পাৰা পি বুলি তো এই পইণ্টটোত কি কৰিব লাগে ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে তো মই প্ৰথম কি কৰিম প্ৰথম কামটো হ'ব এই ৰিংটোত মই এটা সৰুকৈ চাৰ্জ লৈ ল'ম বা সৰু স্মল এলিমেণ্টেল চাৰ্জ ল'ম সেইটো কিমান হ'ব ডি কিউ অ'কে স্মল চাৰ্জ এইটো কিয় কৰিব লগা হ'ল বিকজ আমি ফৰ্মুলা বহাব লাগিব কোনটো ফৰ্মুলা ই ইজ ইকুৱেল টু এইটোৱেতো আমাৰ ইলেক্ট্ৰিক ফিল্ড উলিওৱা ফৰ্মুলা তো ইজ ইকুৱেল টু কে কিউ বাই আৰ স্কুৱেৰ এই ফৰ্মুলাটো কেতিয়া ইউজ কৰিব পাৰোঁ আমি যেতিয়া এটা চাৰ্জ থাকে এটা চাৰ্জৰ কাৰণে অলপমান দূৰত এটা পইণ্ট আছে এই পইণ্টটোত অলপমান দূৰত মানে আৰ ডিষ্টেঞ্চ দূৰত পইণ্ট আছে পইণ্টটোত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব আমি ফৰ্মুলাটো এইটো বহাব পাৰোঁ এইবোৰ কথা আমি আগতে পঢ়িছোঁ কিন্তু ইয়াতে এটা চাৰ্জ আছে নেকি নাই ইয়াতে কি আছে ডিষ্ট্ৰিবিউশ্যন অফ চাৰ্জ আছে তো আমি এইটো ফৰ্মুলা ডিৰেক্টলি ইউজ কৰিব নোৱাৰোঁ তো আমি কি কৰিম টেকনিকটো আমি সৰুকৈ এটা চাৰ্জ লৈ ল'ম কিমান ডি কিউ চ' ডি কিউৰ কাৰণে এই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ড পাম আমি তো ডি কিউ চাৰ্জৰ কাৰণে এই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ড পাম কিমান পাম স্মল ইলেক্ট্ৰিক ফিল্ড পাম যাক আমি নাম দিব পাৰোঁ ডি ই বুলি তো ডি ইজ দ্য স্মল ইলেক্ট্ৰিক ফিল্ড বিকজ অফ ডি কিউ অ'কে তো মই ইয়াতে লিখি দিছোঁ ডি কি হ'ব ডি হ'ব স্মল ইলেক্ট্ৰিক ফিল্ড ডিউ টু স্মল চাৰ্জ ডি কিউ অ'কে তো এই যোনটো ডি পালোঁ ডিৰ দুটা কম্পনেণ্ট থাকিব ডি ভেক্টৰ এডাল হয়নে তো ভেক্টৰৰ কম্পনেণ্ট দুটা থাকিব প্ৰথম কম্পনেণ্ট কেইটা উলিয়াই লওঁ তো কম্পনেণ্ট দুটা কোনপিনে থাকিব সেইটো বুজাৰ আগত এইটোক আমি এংগলটো কিমান ধৰি লওঁ থিতা বুলি এইটো যদি থিতা হয় এইটো থিতা হ'ব তো এইপিনে যোনটো কম্পনেণ্ট থাকিব এই কম্পনেণ্টটো কিমান হ'ব এই কম্পনেণ্টটো হ'ব ডি ই কছ থিতা য'ত থিতা লাগি থাকে
হেতুক আমি কস কম্পোনেন্ট বুলি কওঁ লাষ্ট 7 নম্বৰ লেকচাৰত আমি পঢ়িছিলো ওকে কম্পোনেন্টস অফ এ ভেক্টৰ চাবা ভালকে টপিকটো তো এতিয়া নেক্সট এই কম্পোনেন্টটো কিমান হ'ব ডি sin থিটা গুড এতিয়া আমি ইয়াতে যেনেকৈ ডি কিউ ললো তল পিনে ইয়াতো আমি ইয়াতে ডি কিউ লম ওকে সো এইটো ধৰা আকৌ ডি কিউ লৈছো ইয়াতে ডি কিউ চাৰ্জ তো এই চাৰ্জখিনিৰ কাৰণে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড পাবা এই পইণ্টটো কিমান দূৰত আছে ধৰা স্মল r ডিসটেন্স দূৰত আৰু এইটো ধৰা স্মল r ডিসটেন্স দূৰত ওকে তো ৰেডিয়াসটো কিমান লৈছিলো আমি ৰেডিয়াসটো লৈছিলো ক্যাপিটেল R ওকে ক্যাপিটেল R তো তোমাকটো দিয়ে থাকিব ন কি দিয়ে থাকিব যে এই যোনটো পইণ্ট লবা এক্সিস ডালত কিমান দূৰত লবা এই যোনটো ৰিং আছে ৰিংটোৰ পৰা ধৰা x ডিসটেন্স দূৰত লৈছা পইণ্টটো পইণ্ট P is x distance away from this ring তো এটা আমি কি কৰিলো dq ৰ কাৰণে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড লাগে কিমান পাবা ইলেক্ট্ৰিক ফিল্ড আৰু কোনটো ডাইৰেকশ্যনত পাবা এইটো ডাইৰেকশ্যনত কিমান পাবা dq ৰ কাৰণে de ইলেক্ট্ৰিক ফিল্ড পাবা সো এই de এটো কি হয় ভেক্টৰ হয় তো দুটা কম্পোনেন্ট থাকিব আকৌ তো কম্পোনেন্ট দুটা কোন পিনে থাকিব এটো যদি থিটা হয় এটোটো থিটা হ'ব তো এটোও থিটা হ'ব তো কম্পোনেন্ট দুটা কোন পিনে থাকিব এটা থাকিব এই পিনে এই কম্পোনেন্টৰ কি নাম দিবা de sin থিটা আৰু এই পিনে যোনটো কম্পোনেন্ট থাকিব হেতু কম্পোনেন্ট কি নাম দিবা de cos থিটা মই এতে লিখি দিছো de cos থিটা তো আমি কি পালো এটা কম্পোনেন্ট এপিনে আছে এটা এপিনে আছে দুইটা কি হয় অপোজিট এন্ড ইকুৱেল হয় ওকে তো এই দুটা কম্পোনেন্ট কি হ'ব ক্যান্সেল হৈ যাব সো অপোজিট এন্ড ইকুৱেল ভেক্টৰ গেট ক্যান্সেলড তো এই দুটা সেই কাৰণে ক্যান্সেল হৈ যাব আৰু বাকি কি থাকিব এই দুটা বাকি থাকিব de cos থিটা আৰু de cos থিটা কিয় কাৰণ দুইটা সেম ডাইৰেকশ্যনত আছে ওকে দুইটা আমি যোগ কৰিলে টোটালটো পাম ওকে কিন্তু যদি চাও আমি ইয়াতে যেনেকৈ dq আছে ইয়াতে dq আছে ইয়াতেটো dq আছে তো ইয়াতো dq থাকিব এনেকে ইয়াতে যোনটো dq থাকিব হেতুৰ কাৰণে ইয়াতে আমি ইলেক্ট্ৰিক ফিল্ড পাম আৰু দুটা কম্পোনেন্ট পাম এটা de cos থিটা আৰু এটা de sin থিটা পাম আৰু ইয়াতে যেনেকৈ এটো dq আছে ইয়াৰ কাৰণে ইয়াতে ইলেক্ট্ৰিক ফিল্ড পাম দুটা কম্পোনেন্ট পাম de cos থিটা de sin থিটা তো de sin থিটা এই দুটাৰো ক্যান্সেল হৈ যাব বাকি কি থাকিব de cos থিটা তো এপিনে আৰু দুটা de cos থিটা পাম ঠিক তেনেকৈ আৰু ইয়াতেও যদি লওঁ আমি এনেকৈ আকৌ de cos থিটা পাম ওকে তো এই যিবোৰ de cos থিটা গোটেইবোৰ যেতিয়া আমি যোগ কৰিলে কি পাম টোটাল ইলেক্ট্ৰিক ফিল্ড পাম ওকে কাৰ কাৰণে এই গোটেই ৰিংটোৰ কাৰণে টোটাল ইলেক্ট্ৰিক ফিল্ড ক'ত পাম এই পইণ্ট P টোত পাম ওকে সো আমি এই গোটেই de cos থিটাবোৰ যোগ কৰিব লাগিব তো আমি যোগ কৰিবৰ কাৰণে কাৰ হেল্প লম ইন্টিগ্ৰেশনৰ ওকে সো আমি কাক যোগ কৰিম এতিয়া de cos থিটাক যোগ কৰিম বা ইন্টিগ্ৰেট কৰিম তেতিয়া আমি কি পাম টোটাল ইলেক্ট্ৰিক ফিল্ড পাম যাক আমি ই নেট বুলি কওঁ বা ই টোটাল বুলি ক'ব পাৰো ওকে সো এটা যদি তুমি চোৱা এই ডায়াগ্ৰামটোত এটো ট্ৰায়াঙ্গল আছে ৰাইট এংগল ট্ৰায়াঙ্গল ইয়াতে পাইথাগোৰাছ থিওৰাম লগালে কি পাবা ইয়াতে পাইথাগোৰাছ থিওৰাম লগালে r স্কয়াৰ ইজ ইকুৱেল টু ক্যাপিটেল R স্কয়াৰ প্লাস x স্কয়াৰ পাবা তো ইয়াৰ পৰা r মানে কি লিখিবা ইয়াৰ পৰা স্মল r মানে লিখিবা r স্কয়াৰ প্লাস x স্কয়াৰ তাৰ পিছত ওপৰত দিবা হাফ টু দি পাৱাৰ হাফ তো এইটো আমি পালো স্মল r ভ্যালু তো এই ডায়াগ্ৰামটোৰ পৰা আকৌ cos থিটা মানে কিমান পাব পাৰো কোৱেচন তো cos থিটা মানে কিমান হ'ব বেস বাই হাইপোটেনাস তো the বেস কিমান আছে বেসটো আছে x হাইপোটেনাস কিমান স্মল r তো x বাই r পাব পাৰো ওকে তো এতে আমি x বাই r যে পালো r ৰ জায়গাত আমি কি লিখিব পাৰিম এইখিনি লিখিব পাৰিম তো স্মল r ৰ ভ্যালুটো আমি ৰিপ্লেস কৰি দিম কি লিখিম r স্কয়াৰ প্লাস x স্কয়াৰ টু দি পাৱাৰ হাফ এনেকৈ লিখিলো তো এটা এইখিনিত যদি ভালকে মন কৰা এইটো cos থিটাৰ ভ্যালু কিমান পালো এইখিনি পালো ওকে তো cos থিটাৰ জায়গাত আমি এইখিনি ৰিপ্লেস কৰি দিম তো কি লিখিম d cos থিটা মানে কি লিখিম x বাই r স্কয়াৰ প্লাস x স্কয়াৰ টু দি পাৱাৰ হাফ বঢ়িয়া তো এটা d মানে জানো আমি d মানে কিমান হয় d মানে স্মল ইলেক্ট্ৰিক ফিল্ড কাৰ কাৰণে dq ৰ কাৰণে ওকে dq ৰ কাৰণে p পইণ্টত স্মল ইলেক্ট্ৰিক ফিল্ড হল de তো d ৰ ভ্যালু কিমান হ'ব আমি e মানে কি লিখো kq বাই r স্কয়াৰ
তো ডি মানে কি লিখিম কে ডি কিউ বাই আৰ স্কুৱেৰ এই ভেলুটো আমি এই ইকুৱেশ্যনটোত বহাই দিম ওকে তো ইয়াতে বহাই দিম তো ডি মানে কিমান লিখিম ডি মানে লিখিম ইণ্টিগ্ৰেশ্যন কে ডি কিউ বাই আৰ স্কুৱেৰ এক্স তাৰপিছত এইখিনি লিখি দিম কেপিটেল আৰ স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ হাফ ওকে এতিয়া এইখিনিত যদি আমি ভালকৈ মন কৰোঁ কেটো কনষ্টেণ্ট হয় কেটো বাহিৰত ওলাই আহিব ওকে তো আৰৰ জেগাত আমি কি লিখিব পাৰোঁ তাৰে আগতে মই কৈছোঁ এক্সটোতো কনষ্টেণ্ট হয় বিকজ ইয়াতে চোৱা এক্সটো চেঞ্জ নহ'ব এক্সটো ছেম থাকিব কনষ্টেণ্ট হ'ব তো এক্সটো আমি বাহিৰত ওলাই আনিলোঁ তাৰপিছত ইণ্টিগ্ৰেশ্যনৰ ভিতৰত ডি কিউ লিখিলোঁ ওপৰত আৰু কি লিখিব পাৰিম এটা যে স্মল আৰ আছে স্মল আৰৰ ভেলুটো স্মল আৰ স্কুৱেৰৰ ভেলুটো কিমান লিখিম ইয়াতে এইটো লৈছিলোঁ আমি পাইথাগোৰাছ থিয়ৰেম ইউজ কৰি তো কি লিখিম আৰ স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ তাৰপিছত এইখিনি লিখি দিম আৰ স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ হাফ ওকে তো এইখিনি যেতিয়া কেলকুলেশ্যন কৰিবা এইখিনি মাল্টিপ্লাই কৰিলে কি পাবা এইখিনি কেনেকৈ মাল্টিপ্লাই কৰিম আমি ফৰ্মুলা এটা লগাই দিম এ টু দি পাৱাৰ 1 আছে যেনিবা তাৰপিছত এ ইনটু এ টু দি পাৱাৰ হাফ তো এ মানে কিমান লৈছোঁ আৰ স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ ইয়াতো আছে আৰ স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ তো ইয়াতে একো নাই মানে কি 1 আছে তো এইটো কি আছে হাফ ওকে তো এই দুটাক যেতিয়া ডিভাইড কৰিবা কি পাবা সৰি মাল্টিপ্লাই কৰিবা কি পাবা এ 1 প্লাছ হাফ পাবানে তো এইটো কি লিখিবা এ টু দি পাৱাৰ 3/2 ওকে ঠিক তেনেকৈ এই দুটাক যেতিয়া মাল্টিপ্লাই কৰিবা কি পাবা এনেকৈ লিখিবা কে এক্স ডি কিউ তাৰপিছত এইটো পাবা আৰ স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ 3/2 তো ইয়াতে মই এ মানে কি বুলি ধৰিছোঁ আৰ স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ ওকে তো এনেকৈ কৰি চাবা আনচাৰটো আহি যাব এইখিনি ঠিক আছে তো এতিয়া আমি কি পালোঁ কে এক্স ইণ্টিগ্ৰেশ্যন ডি কিউ বাই কেপিটেল আৰ স্কুৱেৰ প্লাছ স্মল এক্স স্কুৱেৰ টু দি পাৱাৰ 3/2 ওকে তো এতিয়া যদি চাওঁ আমি ইয়াতে কনষ্টেণ্ট কোনখিনি আছে তো মই এইটো এবাৰ লিখি লৈছোঁ যেনিবা ই নেট তো ই নেট ইজ ইকুৱেল টু কে এক্স ডি কিউ বাই আৰ স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ 3/2 তো এই যোনটো কেপিটেল আৰ কি আৰ আছে এইটো কি হয় কেপিটেল আৰটো ৰেডিয়াছ আছিলে ওকে ৰেডিয়াছ চাৰ্কলটোৰ ৰেডিয়াছ আছিলে বা ৰিংটোৰ ৰেডিয়াছ কেপিটেল আৰটো তো আৰটোতো কনষ্টেণ্ট হ'ব কেপিটেল আৰ ইজ কনষ্টেণ্ট বিকজ ৰেডিয়াছ ডাজন্ট চেঞ্জ তো এক্সটোতো কনষ্টেণ্ট এক্সটো চেঞ্জ হোৱা নাই এইটো ডিষ্টেঞ্চ ইয়াৰ পৰা ইয়ালৈকে ফিক্স থাকিব তো আৰ কনষ্টেণ্ট এক্স কনষ্টেণ্ট দুইটাতো বাহিৰত ওলাই আহিব ন তো বাহিৰত ওলাই আহিলে কি লিখিবা কে এক্স ডিভাইডেড বাই আৰ স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ ওকে তো 3/2 তো এইটোক ইণ্টিগ্ৰেট কৰিবা ডি কিউ ওকে চ' স্মল চাৰ্জক তুমি ইণ্টিগ্ৰেট কৰিলা কি পাবা টোটেল চাৰ্জ পাবা তো টোটেল চাৰ্জক আমি কি বুলি ধৰিছোঁ এইখিনি লিখি লোৱা কে এক্স আৰ স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ 3/2 তো স্মল চাৰ্জক ইণ্টিগ্ৰেট কৰিলে কি পাবা টোটেল চাৰ্জক আমি ধৰিছোঁ কেপিটেল কিউ ওকে তো আমাক কেপিটেল কিউ বা টোটেল চাৰ্জটো দিয়া নাথাকে কি দিয়া থাকিব চাৰ্জ ডেঞ্চিটি ওকে তো আমি প্ৰথমতে কৰিছিলোঁ চাৰ্জ ডেঞ্চিটি কিমান হ'ব লেমডা ইজ ইকুৱেল টু টোটেল চাৰ্জ বাই 2πr ওকে এইটো চোৱা লেমডা ইজ ইকুৱেল টু টোটেল চাৰ্জ কেপিটেল কিউ বাই 2πr ওকে চ' ইয়াৰ পৰা আমি কিউৰ ভেলু লিখিব পাৰিম তো যিহেতু লেমডা ইজ ইকুৱেল টু কিউ বাই 2πr ইয়াৰ পৰা আমি কিউ মানে কি লিখিম কেপিটেল কিউ মানে 2πr লেমডা তো ইয়াতে আমি এই কিউটোৰ জেগাত কি লিখিম এইটো লিখিলোঁ কে এক্স আৰ স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ 3/2 কিউৰ জেগাত কি লিখিম 2π কেপিটেল আৰ লেমডা ঠিক আছে তো ইয়াতে যদি আমি কেৰ ভেলু পুট কৰোঁ কে কি হয় এইটো ই নেট হ'ব ন ই নেট ইজ ইকুৱেল টু কেৰ ভেলু কি হয় 1/4π এপচাইলন নট এক্স
তাৰপিছত এইটো হ'ব r² + x² 3/2 তাৰপিছত এইটো কি থাকিব 2π r ল্যাম্ডা সো 2π যেতিয়া কাটি যাব কি বাছি থাকিব তো আনসাৰটো কি পাম 2π কাটি যাব তো আমি পাম x r ল্যাম্ডা তো তলত কি থাকিব এইটো 2 এইটো কাটি গলে 2 থাকিব পাই কাটি গল 2 এপসাইলন নট r² + x² 3/2 তো এইটো হ'ব আমাৰ আনসাৰ তো এই ই নেটটো কি হয় দিস ই নেট ইজ দ্য টোটাল ইলেক্ট্ৰিক ফিল্ড ওকে তো টোটাল ইলেক্ট্ৰিক ফিল্ড কত at point P আৰু point P টো কত আছে এক্সিছত আছে না on axis ওকে কাৰ কাৰণে পালা due to the whole ring due to the whole ring আৰু ringটো কেনেকৈ চাৰ্জ আছিল ইউনিফৰ্মলি চাৰ্জ আছিল বা কন্টিনিউয়াস চাৰ্জ ডিস্ট্ৰিবিউশন আছিল ringটো ঠিক আছে